ইফালে গহপুৰত বানে লৈছে কালৰূপ ব্ৰহ্মাজান চট্ৰং চেঁচা হুলেঙি নৈৰ বাঢ়নী পানীৰ কবলত গহপুৰৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত গহপুৰ নগৰ গহপুৰৰ বালুবাৰীত বানে উটুৱাই নিলে কালভাৰ্ট ফলত গহপুৰ চিকিৎসালয় ৰাজচক্ৰ বিষয়ৰ কাৰ্যালয়ও বানৰ কবলত গহপুৰত কালৰূপ ধাৰণ কৰিছে কেইবাখনো নৈয়ে ব্ৰহ্মাজান চট্ৰং চেঁচা হুলেঙি এই নৈসমূহ উফন্দি উঠে বাৰিষাৰ সময়ছোৱাত ভয়াৱহ ৰূপ ধাৰণ কৰে অৰুণাচলত মুখলধাৰ বৰষুণ অৰুণাচলৰ পৰা বৈ অহা এই নৈসমূহে তাণ্ডৱ চলাই গহপুৰৰ বিস্তীৰ্ণ অঞ্চলত এই নৈসমূহ আকৌ উফন্দি উঠিছে কেইবা স্থানত মথাউৰি ছিগিছে বানৰ কবলত পৰিছে গহপুৰ নগৰো হাৰি যোৱা নাই এই বানৰ পৰা গহপুৰৰ বালুবাৰীত বানে উটুৱাই নিছে কালভাৰ্ট ফলত গহপুৰ চিকিৎসালয় ৰাজচক্ৰ বিষয়ৰ কাৰ্যালয় সকলো এতিয়া বানৰ কবলত সতীৰ্থ পলাশ ফুকনৰ সৈতে সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত পলাশ ধাৰাবাহিক ৰূপত আপুনি বাতৰি যুগুত কৰিছে সম্প্ৰচাৰ কৰিছে গহপুৰত কেইবাখনো নৈয়ে কাল ৰূপ ধাৰণ কৰিছে নিশ্চিতভাৱে চাওক জয়ন্ত গহপুৰত কেইবাখনো অৰুণাচলৰ পৰা বৈ অহা পাহৰীয়া খৰচোতাৰ নৈ আছে বালিজান ব্ৰহ্মাজান চট্ৰং দুবিয়া চেঁচা কুকুৰজানকে ধৰি প্ৰায় 10-12খন পাহাৰীয়া নৈ আছে আৰু অৰুণাচল প্ৰদেশত বৰষুণ দিলেই মুখলধাৰে বৰষুণ দিলেই ফেনে ফুটুকাৰে বাঢ়ি আহে আৰু এই নৈসমূহ আৰু গহপুৰৰ বিভিন্ন প্ৰান্তত আচলতে মাথাউৰিসমূহ ছিঙি পেলাই কালভাৰ্টসমূহ উটুৱাই নিয়ে যাৰ ফলত গহপুৰৰ বিভিন্ন প্ৰান্ত প্লাবিত হৈ পৰিছে আমি যদি কওঁ গহপুৰৰ খাটৰবাৰী ব্ৰহ্মাজান নৈয়ে খাটৰবাৰী অঞ্চল প্লাবিত কৰিছে কুকুৰজান নৈয়ে গহপুৰ নগৰৰ যি চিকিৎসালয়লৈ অহা মূল পথ চিকিৎসালয় চৌহদ সকলোবিলাক বুৰাই পেলাইছে ঠিক সেই একেদৰে দুবিয়া নৈয়ে ভগ্ন মাথাউৰি পানী প্ৰৱেশ কৰিছে ঠিক সেই একেদৰে হুলেঙি নৈয়ে লবিল অঞ্চলৰ ভগ্ন মাথাউৰি পানী প্ৰৱেশ কৰিছে চেঁচা নৈৰ ভগ্ন মাথাউৰি পানী প্ৰৱেশ কৰিছে আৰু আচলতে ইয়াত মাথাউৰিসমূহ যেতিয়া বানে ছিঙি নিয়ে তাৰ পাছত মাথাউৰি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ক্ষিপ্ৰতাৰে যি জলসম্পদ বিভাগ আছে জলসম্পদ বিভাগে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰে আকৌ পানী হয় আকৌ সেই ভগ্ন মাথাউৰি পানীসমূহ সোমাই আহে সহযোগীয়ে দেখাব এইসমূহ গহপুৰ নগৰৰ মাজমজিয়াৰ যি চিকিৎসালয়লৈ অহা পথৰ পাৰত দোকানসমূহ আছে সেইসমূহ বুৰাই পেলাইছে আনফালে সেয়া চাৰ্কুল অফিচ ৰাজচক্ৰ কাৰ্যালয় চৌহদত পানী আৰু এই হস্পিটেল সন্মুখৰ ফালে সহযোগী দেখাবলৈ অনুৰোধ কৰিম চিকিৎসালয়ৰ দৃশ্য গহপুৰৰ শ্বহীদ কনকলতা অসামৰিক চিকিৎসালয় য'ত 100খন বিচনাযুক্ত চিকিৎসালয় আছে এয়া চিকিৎসালয়ৰ চৌহদৰ দৃশ্য অহা যোৱা কৰাত যথেষ্টখিনি সমস্যা ভোগ কৰিছে এয়া এম্বুলেন্স চাওক আৰু যথেষ্ট আচলতে এআঁঠু পৰ্যন্ত ইয়াত পানী হৈছে আৰু মূল পথেদি এয়া যি চিকিৎসালয়লৈ অহা মূল পথ সেই মূল পথেৰে পানী বাগৰা পৰিলক্ষিত হৈছে আমি ভাষ্য ল'ম তেওঁলোকৰ প্ৰতিক্ৰিয়া ল'ম দাদা মই অকণ আপোনাৰ লগত কথা পাতিম যিহেতু আমাৰ দেখাই আছো পুৱাৰে পৰা আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক দেখাই আছো গহপুৰৰ বিভিন্ন প্ৰান্তত কিন্তু আজি পাহাৰীয়া নৈ তাণ্ডৱ চলিছে আৰু এখন চিকিৎসালয় সন্মুখত এআঁঠু পৰ্যন্ত পানী কি ক'ব ক'বলৈ আৰু কি আছে এজাক বৰষুণ আহিলে পানী হয়ে আজি 4 বছৰৰ পৰা দেখিয়ে আছো একে পৰিস্থিতি কাক ক'ব ক'বলৈ গ'লেও ভয় দুৰ্ভোগখিনি আপোনালোকে আমি নিশ্চয় দুৰ্ভোগ ভুগিছো কাৰণ আমি বুলি নহয় স্কুলীয়া ছাত্ৰ ছাত্ৰী আছে হস্পিটেলত অহা ৰোগীসকল আছে ওচৰতে এখন কোৰ্ট আছে মানুহবিলাকে গাড়ী ঘোঁৰাৰ পৰা আৰম্ভ কৰি চবৰে অসুবিধা হৈছে আৰু পাহাৰীয়া নৈ বুলি ক'লে খৰচোতা নিমিষতে আহে ক'ৰ পৰা আহে কেনেকৈ কোনো ধৰিব নোৱাৰে সকলোৱে কৈ আছে কুকুৰজান নে এখন কি আৰু আৰু চট্ৰং নৈ ক'ৰ পৰা আহিছে পানীটোতো এতিয়ালৈকে কোনো ক'ব পৰা নাই আপুনিও নোৱাৰে আমিও নোৱাৰো কিন্তু বৰষুণ যাক হ'লে পানীখিনি হয় ইয়াত এতিয়া কেনেকুৱা সমস্যা হৈছে সমস্যাৰ সন্মুখীন হৈ দেখিছে সেয়া পেচেণ্ট কৰ্মচাৰী চবে পিটি বুৰি পেলাই সোমাইছে সেই অফিচত হয় নিশ্চিতভাৱে আৰু এনেদৰে আমি দেখাইছো এয়া গহপুৰ নগৰৰ যি চিকিৎসালয়লৈ অহা পথ আছে তাৰ চৌহদৰ দৃশ্য আৰু এইসমূহ আচলতে যি ৰিক্সাসমূহ ইতিমধ্যে ৰখাই থৈছে তেওঁলোক যাব পৰা নাই আৰু বিভিন্ন প্ৰান্তত গহপুৰৰ বিভিন্ন প্ৰান্তত মুখলধাৰ বৰষুণ দিলে জয়ন্ত ফেনে ফুটুকাৰে বাঢ়ি আহে নৈসমূহ আৰু যাৰ ফলত প্ৰতিটো মুহূৰ্তত সমস্যা ভোগ কৰিবলগীয়া হয় এই অঞ্চলৰ ৰাইজে আপুনি ইয়াৰে পানী বাঢ়ি আছে গহপুৰত এনেকৈ বৰষুণ দিলে পানী হয় ন হয় আপোনাৰ ঘৰ মোৰ ঘৰ বৰগুলি তাতো যোৱাকালি তাতো যথেষ্ট পানীয়ে ত্ৰাসৰ সৃষ্টি কৰিছিলে বৰগুলি অঞ্চলত হয় মানুহে এটা অংশ উটুৱাই নিলে হয় পলাশ আমি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে